সংবাদ চিৰাং জিলাৰ কাজলগাঁও আৰক্ষী চকীত মুস্তাফা কামাল আজহাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে চিৰাং জিলা উলমাই আহলে সুন্নাতৰ সজাতি দলে। যোৱা 15/7/2024 তাৰিখৰ পৰা উত্তৰ লখিমপুৰৰ মুস্তাফা কামাল আজহাৰী নামৰ ব্যক্তিজনে ইছলাম ধৰ্মাৱলী লোকসকলৰ নবী হজৰত মহম্মদক বিভিন্ন ভাষাৰে গালিগালাজ তথা তুচ্ছ তাচ্ছিল্য মন্তব্য কৰাৰ বাবে চিৰাং জিলা উলমাই আহলে সুন্নাতৰ সজাতি দলে আজি কাজলগাঁৱত উপস্থিত হৈ মুস্তাফা কামাল আজহাৰীৰ বিৰুদ্ধে কাজলগাঁও আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। মুস্তাফা কামাল আজহাৰীক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিবলৈ দাবী জনাই চিৰাং জিলা উলমাই আহলে সুন্নাতৰ সজাতি দলটোৱে। নমস্কাৰ। উত্তৰ লখিমপুৰৰ মুস্তাফা কামাল আজহাৰী, যি তেওঁৰ দেউতাৰ নাম আছিল আব্দুল ওহাব, তেওঁ আমাৰ প্ৰিয় নবী হজৰত মহম্মদ সাল্লাল্লাহু আলাইহি সাল্লামক বেয়া ভাষাৰে গালিগালাজ কৰে আৰু আমাৰ চাহাবাসকলকো বেয়া ভাষাৰে গালিগালাজ কৰে। সেই হেতুকে আমি চিৰাং জিলা আহলে সুন্নত জামাতৰ তৰফৰ পৰা আমি কাজলগাঁও থানাত এখন ইজাহাৰ দিছোঁ। আজি ইজাহাৰ দিয়া হ'ল। এই ইজাহাৰত আমি ইজাহাৰৰ ভিত্তিত যাতে আমাৰ কাজলগাঁও থানাৰ আৰক্ষী অচি মহোদয় আমাক আশ্বাস দিছে, ইয়াক ধৰি যাতে দৃষ্টান্তমূলক শাস্তি দিব পাৰে। আৰু আমি অনুৰোধ জনাওঁ আমাৰ যে ডিজিপি মহোদয়, আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়, আমি অনুৰোধ জনাওঁ এই ভণ্ড মুস্তাফা কামাল আজহাৰীক অতি সোনকালে ধৰি তেওঁক যদি দৃষ্টান্তমূলক শাস্তি দিব পাৰে। তেওঁ আমাৰ হিন্দু মুছলমানৰ মাজত এটা কাজিয়া লগাৰ কাৰণে ই চেষ্টা চলাই আছে। তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ তেওঁক ধৰি অতি সোনকালে যাতে দৃষ্টান্তমূলক শাস্তি দিব পাৰে।